এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। অসমৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। পেঞ্চনাৰসকলে লাভ কৰিব পেঞ্চন। অৰুণোদয় বিধৱা পেঞ্চনৰ ধন প্ৰদান কৰিব চৰকাৰে। আৰু লগতে 15 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে লাভ কৰিব 5টা সুবিধা। ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়া চাউল, বিনামূলীয়া চিকিৎসা সেৱা। অতিৰিক্ত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। 43,80,741 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ধন। ইতিমধ্যে 384.62 কোটি টকা আদায় দিছে চৰকাৰে। ইফালে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফাইলত প্ৰথমটো স্বাক্ষৰ কৰিছে নৰেন্দ্ৰ মোদীয়ে। PM কিষাণ নিধিৰ 17 সংখ্যক কিস্তি মুকলি কৰি দিছে মোদী চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মণিপুৰৰ মুখ্যমন্ত্ৰী নিৰাপত্তা বেষ্টনীৰ ওপৰত আক্ৰমণ উগ্ৰপন্থী। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত আক্ৰমণ কৰিছে উগ্ৰপন্থীয়ে। কেইবাজাই গুলীচালনা কৰিছে উগ্ৰপন্থীৰ দলটোৱে। ইয়াৰ ফলত আহত হৈছে এজন যুৱক। এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সময়ত উপস্থিত নাছিল মুখ্যমন্ত্ৰী এন বীৰেন সিং। কাংপক পীৰ কটলেণ্ডত 53 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে। আহত নিৰাপত্তাৰক্ষী এজনৰ নাম মইৰাম থেম আজেছ। এতিয়ালৈ পোহৰলৈ অহা নাই আনজন জোৱানৰ পৰিচয়। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰে ঘৰ নোপোৱা লোকৰ বাবে মুকলি কৰিলে ফোন নম্বৰ। এটা ফোনতে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত লোকৰ বাবে ভাল খবৰ। চৰকাৰী ঘৰ লাভৰ বাবে সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ। এতিয়ালৈকে যদি চৰকাৰী ঘৰ লাভ কৰা নাই, শীঘ্ৰেই কৰক আবেদন। ঘৰত চৰকাৰী চাকৰিয়াল নথকা লোকে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰে মুকলি কৰা নম্বৰৰ জৰিয়তে দিব পাৰিব ঘৰ নোপোৱাৰ অভিযোগ, আৰু এই অভিযোগ দিয়াৰ লগে লগে লাভ কৰিব চৰকাৰী ঘৰ। বৰপেটাবাসীৰ বাবে মুকলি কৰিছে 9435481490। ধুবুৰীবাসী যিসকলে ঘৰ পোৱা নাই তেওঁলোকৰ বাবে 9435324338। আনহাতে গোৱালপাৰাবাসীৰ বাবে মুকলি কৰা হৈছে 7002643245 নম্বৰ। মাজুলীবাসীৰ বাবে 9954844810। ইফালে আকৌ নলবাৰীবাসীৰ বাবে মুকলি কৰিছে 9957403454। তিনিচুকীয়াৰ বাবে 8135846727। মৰিগাঁওবাসীৰ বাবে মুকলি কৰিছে 9435082107। কামৰূপবাসীৰ বাবে মুকলি কৰা হৈছে 9435087980। লখিমপুৰবাসীৰ বাবে 6002767748। চৰকাৰে মুকলি কৰি দিয়া এই নম্বৰসমূহৰ জৰিয়তে চৰকাৰী ঘৰ লাভ নকৰা প্ৰতিজন ব্যক্তিয়ে দিব পাৰিব অভিযোগ। ডিমা হাছাও, দক্ষিণ শালমাৰা, দৰং, বাক্সা, চিৰাং, শোণিতপুৰৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। এটা বিগ ব্ৰেকিং নিউজ। ৰাজপথত আক্ৰমণৰ বলি হৈছে প্ৰধানমন্ত্ৰী। হয় দৰ্শকসকল, ৰাজপথতে আক্ৰমণৰ বলি হৈছে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ কাষলৈ আহি কাণ্ডত আক্ৰমণ কৰিছে যুৱকে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰী যুৱকজনক। ৰাজহুৱা স্থানত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকছনক আক্ৰমণ কৰা দেখা গৈছে। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক তাৰ পৰা স্থানান্তৰ কৰা হয়। দেশখনৰ ৰাজধানী কোপেনহেগেনৰ কোল্টাৰভেট অঞ্চলত এই ঘটনা সংঘটিত হৈছে। ইউৰোপীয় ইউনিয়নৰ নিৰ্বাচনৰ মাত্ৰ দুদিন পূৰ্বে দেশখনত এই আক্ৰমণ সংঘটিত হৈছে। এই ঘটনাক ঘৃণনীয় কাৰ্য আখ্যা ইউৰোপীয় ইউনিয়নৰ মুৰব্বী উৰ্চুলা ভন ডেৰ লেনৰ। প্ৰধানমন্ত্ৰীৰ ওপৰত কিয় আক্ৰমণ সংঘটিত হ'ল সেই সন্দৰ্ভত অব্যাহত আছে তদন্ত। ইয়াৰ পৰৱৰ্তী খবৰটো খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অব্যাহত থাকিব মুছলমানৰ সংৰক্ষণ ব্যৱস্থা। বিজেপিৰ সিদ্ধান্তৰ বিৰোধিতাৰে অটুট হৈ আছে TDP। মুছলমানৰ সংৰক্ষণ ব্যৱস্থা বাতিল কৰিব নোৱাৰিব বিজেপি চৰকাৰে। মুছলমানৰ সংৰক্ষণৰ দাবীত অটল হৈ আছে চন্দ্ৰবাবু নাইডুৰ দল TDP। NDAৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ নাই মুছলমানৰ সংৰক্ষণৰ প্ৰস্তাৱ। মুছলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰি আহিছিল বিজেপি চৰকাৰে, আৰু নিৰ্বাচনৰ আগতে মুছলমানৰ সংৰক্ষণ উঠাই দিয়াৰ কথা উল্লেখ কৰিছিল অমিত শ্বাহে।
কিন্তু বিজেপিৰ এই সিদ্ধান্ত মানি ল'ব নিবিচাৰে চন্দ্ৰবাবু নাইডুৰ দলে। অন্ধ্ৰপ্ৰদেশত মুছলমানৰ সংৰক্ষণ চলি থাকিব বুলি ঘোষণা কৰিছে TDPয়ে। ঘোষণা কৰিলে চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশে। ইয়াৰ পৰৱৰ্তী খবৰটি এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। মোদীলৈ বিপদ, মুছলমানৰ 4% সংৰক্ষণ বিচাৰিলে নাইডুৱে। চিন্তাত টোপনি সৰিছে NDA নেতাসকলৰ। মুছলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰা মোদী চৰকাৰক বিপদত পেলাইছে চন্দ্ৰবাবু নাইডুৱে। TDPৰ সমৰ্থন NDA পাবলৈ হ'লে দিব লাগিব মুছলমানৰ সংৰক্ষণ ব্যৱস্থা। আৰু লগতে দাবী বৃদ্ধি হৈ গৈ আছে দুই কিং মেকাৰৰ। কেৱল মাত্ৰ কেবিনেট দপ্তৰ দিলেই নহ'ব, মোদী চৰকাৰে সলাব লাগিব গুৰুত্বপূৰ্ণ দুখনকৈ আইন। মোদী চৰকাৰৰ সন্মুখত নতুন প্ৰত্যাহ্বান, চৰকাৰ গঠন কৰিলে আনিব নোৱাৰিব UCC। আৰু লগতে মুছলমানক দিব লাগিব 4% সংৰক্ষণ ব্যৱস্থা। এক দেশ এক নিৰ্বাচন নীতিও সলাব লাগিব বিজেপি চৰকাৰে। এতিয়া প্ৰশ্ন উঠিছে, কিমান দিন চলিব এই মিত্ৰজোঁট চৰকাৰ? কিয়নো চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ দুয়োজনৰে নীতি নৰেন্দ্ৰ মোদীৰ পৰিপন্থী। নৰেন্দ্ৰ মোদীৰ মুছলমান বিদ্বেষৰ বিপৰীতে দুই নেতাৰ ৰাজনীতিত মুছলমানসকলৰ বিশেষ স্থান আছে।